মহাবলীপুৰমৰ স্মাৰকসমূহ। মহাবলীপুৰম স্মাৰকসমূহ তামিলনাডু ৰাজ্যৰ চেন্নাইৰ পৰা 58 কিলোমিটাৰ দূৰত অৱস্থিত। এইসমূহ 7ম আৰু 8ম শতাব্দীত পল্লৱ ৰজাসকলে নিৰ্মাণ কৰিছিল। কথিত আছে, প্ৰথম নৰসিংহ বৰ্মন মামল্লেৰ ৰাজত্বকালত এই চহৰখনে বিশেষ গুৰুত্ব অৰ্জন কৰিছিল। কৰমণ্ডল উপকূলত পাথৰ কুণ্ডত এই স্মাৰকসমূহ নিৰ্মিত হয়। সমগ্ৰ মন্দিৰ নগৰীত প্ৰায় 40টাকৈ স্মাৰক আছে। ই হ'ল বিশ্বৰ বৃহত্তম মুক্তাগনস্থ খোদিত ভাস্কৰ্য। 1984 চনত 1, 2, 3 আৰু 4 বিভাগত সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাপে ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ অন্তৰ্ভুক্ত হয়। অভিলিখিত স্মাৰকসমূহ হ'ল পঞ্চৰথ মন্দিৰসমূহ, ৰথৰ আকৃতি বিশিষ্ট মন্দিৰ, মণ্ডপ আৰু 11টি সংৰক্ষিত গুহা। এই গুহাসমূহত প্ৰচুৰ খোদিত ভাস্কৰ্য আছে। তদুপৰি আছে শিলা খোদিত গংগাৱতৰণ, যিটো বৃহত্তম মুক্তাগনস্থ শৈল ভাস্কৰ্য। এইটো অৰ্জুনৰ তপস্যা বা ভাগীৰথৰ তপস্যা নামেৰেও চিৰপৰিচিত। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।